ওপৰত এই বেলেগ মানুহখিনি পিছুৱাই যাচোন, বেলেগ মানুহ আছে অকণমান আঁতৰি দিয়ক। তেওঁলোকে ইয়াতে গৰু বজাৰত গৰু কিনিবলৈ আহিছে। দুজন মানুহ আমি বাংলাদেশী ব্যক্তি আমি কৰায়ত্ব কৰিছোঁ। তেওঁৰ নাম হ'ল হুমায়ুন কবিৰ। তেওঁ পাছপোৰ্ট নোহোৱাকৈ বা কোনো ধৰণৰ লিগেল ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ ভাৰতত আহিছে। তেখেতক আমি এতিয়া গ্ৰেপ্তাৰ কৰিছোঁ আৰু ন্যায়িক ব্যৱস্থা আমি ল'বলৈ প্ৰস্তুত হৈছোঁ। তেখেতৰ পৰা আমি এটা মোবাইল হেণ্ডছেট পাইছোঁ, লগতে দুখন বাংলাদেশী চিম। সেইখিনি আমি এনালাইচিছ কৰিম এতিয়া আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ কাৰণে তেখেতক আমি কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰা হৈছে। ছাৰ, যিটো বাংলাদেশত যিটো এতিয়া পৰিস্থিতিৰ সৃষ্টি হৈ আছে তাৰ পৰা আহি পেলাই তেখেতে ইয়াত আহিছিলে ব্যৱসায়ৰ সংক্ৰান্তে। তেখেতে ইয়াত গৰু কিনিব আহিছিলে। আমি তথাপিও সেই এংগেলটো চাই আছোঁ, সোধ কৰি আছোঁ। কিন্তু আমি যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত যিখিনি পাইছোঁ, তেওঁ এজন শ্বিলঙৰ মানুহৰ লগত যোগাযোগ কৰিছিলে গৰু কিনিবলৈ। তেওঁৰ যোগেদি তেওঁ আহে নগাঁৱলৈ। নগাঁৱত আহি তেওঁ খাটোৱালত এক ৰাতি থাকে আৰু যোৱাকালি ভিং বজাৰত আহিছিলে, গৰু বজাৰত গৰু কিনিবলৈ। তাতে মানুহৰ সন্দেহত আৰক্ষীক খবৰ দি আৰক্ষীক কৰায়ত্ব কৰে। সোধ কৰি আমি গোটেই ৰাতি আমাৰ অফিচাৰসকলে সোধ কৰি তেওঁ কেনেকৈ আহিলে, কি কৰিলে, গাঁওখিনি তেওঁ সোমোৱা বুলি কৈছে। এতিয়া আমি আজি তেওঁৰ ওপৰত আমি লিগেল একশ্যন ল'ম। তেওঁ কিমান তাৰিখে তেওঁ 4 তাৰিখে ভাৰতত সোমোৱা বুলি কৈছে আৰু তেওঁ আহি পেলাই 4 তাৰিখ ৰাতি আৰু 5 তাৰিখ শ্বিলঙতে থাকিলে। 6 তাৰিখে আহি খাটোৱাল পাইছে। খাটোৱালৰ নিশা 6 কালি আমাৰ ডিঙত ধৰা হৈছে। আৰু তেওঁৰ লগত এতিয়া আমি তদন্ত কৰি আছোঁ। তেওঁ অকলে অহা বুলিয়েই কৈছে, কিন্তু মোবাইল এনালাইচিছ কৰিলে হয়তো আমি গম পাব পাৰোঁ। কিন্তু তেওঁ ভাষ্যমতে তেওঁ অকলে আহিছে। তেওঁ গৰু ব্যৱসায়ৰ কাৰণে অহা বুলি আমাক নাই, কোনো নাই। তেওঁলোকে মানে এইটো চিনাকি হৈছিলে যিজন মানুহ খাটোৱালৰ, তেওঁলোক ডাউকিত গৈছিলে, তাৰ পৰা তেনেকৈ চিনাকি। আৰু আগতেও তেনেকৈ গৰু ক্ৰয় কৰি দিছিল, কিন্তু নিজে অহা নাছিলে। এবাৰ নিজে আহিছিলে আৰু নিজে অহাৰ পিছত তেওঁ ধৰা পৰিছিলে। খাটোৱালৰ মানুহ ঘৰতে তেওঁলোকক এৰেষ্ট কৰাইছে। আমি তেওঁলোকৰ 3জন ব্যক্তিক আমি পাইছোঁ যাতে বাংলাদেশলৈ যিটো মানে গৰু সৰবৰাহ হয়, তাৰে চক্ৰৰ তেওঁ সদস্য নেকি বাৰু? নাই, এই যিটো সৰবৰাহ হয় বাংলাদেশলৈ, তাৰে আমি আজি তথ্যও পালোঁ। আৰু এইজন ব্যক্তিয়ে মানে সৰবৰাহ কৰে, বাংলাদেশৰ হৈ তেওঁ ইয়াৰ পৰা গৰু কিনি লয়। গতিকে আৰু তদন্ত কৰিব লাগিব যাতে কোন কোন জড়িত আছে তাক আমি উলিয়াব পাৰিম। আৰু এইজন ব্যক্তিয়ে যিখিনি আমাক ভাষ্য দিছে, ইয়াৰ পৰা গৰুখিনি কিনি লৈ যায় মেইনলি মেঘালয়ৰ মানুহে, আৰু মেঘালয়ৰ পৰা সেইটো তাৰ পৰা চালান কৰে। গতিকে সেয়ে এটা সুকীয়া তদন্ত হ'ব। কিন্তু আমাৰ প্ৰাথমিক ইনভেষ্টিগেশ্যনটো যে পাছপৰ্ট নোহোৱাকৈ বা ভিজা নোহোৱাকৈ, কোনো ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ এজন বাংলাদেশ নাগৰিক আহি আমাৰ নগাঁও জিলাত উপস্থিত